हेलो एवरीवन जॉब एडुकेशन चैनल आपको स्वागतम जानाइছো इतिमध्ये बहुत ভাল খবৰ কিয়নো পোষ্ট অফিসৰ ফালৰ পৰা আপোনালোকক সকলোখিনি আপডেট দি দিছে কিমান পদ আহি গল আৰু আগতে আমি যিমানখিনি আপোনালোকক আপডেট দি আছিল সেইখিনি আছিল 35000 চাকৰিহে অনলি আছিল আৰু এতিয়া এইখিনি বৃদ্ধি হৈ গৈছে 62220 এটো লেটেষ্ট আপডেট হয় আৰু ইয়াৰ বাবে কেতিয়া পৰা এপ্লাই হ'ব এটো সম্পূৰ্ণৰূপে ইয়াতে জাৰি কৰি দিছে মই নটিচ সকলো সহকাৰে দেখুৱাম যেটো আমাৰ চেনেলটো নটিচ নহকে ভিডিও নবনোৱা নটিচ থাকিলে ভিডিওটো ভালকৈ আপোনালোকৰ মাজত সকলোবিলাক আলোচনা কৰা হয় লগতে ইয়াৰ বাবে আপোনালোকৰ অনলি মেট্ৰিকৰ যদি ভাল নম্বৰ আছে তেতিয়া নিশ্চয়ৰূপে চাকৰি পাব আৰু এইবাৰ পাৰ্সেন্টেজ টো অলপ কম হলো আপোনালোকে চাকৰি পোৱা চান্সটো বহুত বেছি আছে আৰু ইয়াতে পৰীক্ষা নহয় ডাইৰেক্ট চাকৰি পাব আৰু যিসকলে মেট্ৰিক দিছে তেওঁলোকৰ যদি পাৰ্সেন্টেজ বহুত বেছি আছে আমাৰ অসমৰ বাবে আপোনালোকে এপ্লাই কৰক অসমৰ কাট অফটো কম যায় আৰু তাৰে আপোনালোকে নিশ্চয়ৰূপে চাকৰি লাভ কৰিব পাৰিব আমাৰ অসমৰ নিজৰ আপোনালোকৰ ঠাইবিলাকতে চাকৰি লাভ কৰিব পাৰিব বলক তেনেহলে নটিচখন চাও যিসকল নতুনকৈ আহিছে আমাৰ চেনেলটোলৈ তেওঁলোকে ভিডিওটো লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ ইয়াৰ বাবে সঠিককৈ আপোনালোকে এপ্লাই কৰিবৰ কাৰণে খুব আগতীয়াকৈ কৈ দিয়া হ'ব আৰু ইয়াতে নটিচত উল্লেখ কৰি দিছে যাতে সাৰ্ভাৰটো প্ৰবলেম নহয় যাতে আপোনালোকে আবেদন কৰি ইয়াত চাকৰি ল'ব পাৰে বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো আৰু এই নটিচখনৰ পৰা আপোনালোকে ফাইনেল হ'ব পাৰিব কেতিয়াৰ পৰা এপ্লাই হ'ব এখন হৈছে নতুন নটিচ আৰু ইয়াতে উল্লেখ কৰি দিছে সকলোখিনি জুলাইৰ পৰা আবেদন হ'ব বুলি কিন্তু সঠিক ডেট এটা দি দিছে নটিফিকেশনখন কেতিয়া ইস্যু হ'ব 15 তাৰিখ 7 মাহ 2024 অৰ্থাৎ 15 তাৰিখৰ দিনাখন জুলাই 15 তাৰিখৰ দিনাখন আপোনালোকে নটিচখন লাভ কৰিব যিখন আপডেট থাকিব ইয়াতে সকলোবিলাক আপোনালোক কিমান পদ আছে সকলোবিলাক এপ্লাই সকলোবিলাক উল্লেখ কৰিব লাষ্ট ডেট কেতিয়া হ'ব আৰু নটিফিকেশনখন অহাৰ লগে লগে আপোনালোকে আবেদন কৰাৰ আৰম্ভণি হ'ব যেহেতু তো গতিকে আপোনালোকে সকলোখিনি আপডেট আমাৰ চেনেলত লাভ কৰিব কাৰণ এবাৰ জিডিএছত বহুত বেছি পদ আছে 62220 এটো লেটেষ্ট আপডেট হয় আৰু ইয়াতকৈ যদি বৃদ্ধি হয় ক'ব নোৱাৰি কাৰণ 35000 প্ৰথমে আছিল এতিয়া 62220 টা হৈছে আৰু সকলোখিনি ওয়াইজতে আপোনালোক কিমান পদ আছে সকলোখিনি উল্লেখ কৰিছে কিন্তু সেই আপডেটটো মোৰ হাতত ভাল ধৰণে নটিচখন পোৱা নাই গতিকে নটিচখন পোৱাৰ লগে লগে আপোনালোকৰ মাজত দিম আৰু লগতে এইটো হৈছে 15 তাৰিখ 7 মাহ 2024 এই ডেটটো মনত ৰাখক আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ 15 তাৰিখৰ দিনাখন নটিচ আহিব তাৰ বাবে আপোনালোক কোন কিটা পদত এপ্লাই কৰিলে ভাল হ'ব সেইখিনি আপোনালোকৰ মাজত জনোৱা হ'ব লগতে ইয়াতে কেনে ধৰণে এপ্লাই কৰিব লাগিব ভাল ধৰণে তেতিয়া আপোনালোকে লাভ কৰিব পাৰিব গতিকে ইয়াতে যদি আপোনালোকে প্ৰথমতে চাই সকলোখিনি কথা উল্লেখ কৰি দিছে আপোনালোকৰ মাজত আৰু এবাৰ জিডিএছত বহুত বেছি আহিব কাৰণ যিমানখিনি পদ আছে এমটিএস বা সৰ্টিং এসিস্ট্যান্ট যিমানখিনি পদ আছে সেইবিলাক প্ৰমোশন হ'ব জিডিএছৰ পৰা গৈ সেইবিলাক প্ৰমোশন হ'ব যেহেতু প্ৰমোশনৰ সকলোখিনি মই দেখুৱাই আছিলোঁ আপোনালোকৰ মাজত আৰু লগতে যিখিনি সাইকেল আহি আছিলে এই সাইকেলৰ বাবে ইয়াতে উল্লেখ কৰি দিছিল আপোনালোকক ট্ৰান্সফাৰ সাইকেলখিনি সেইখিনি মই উল্লেখ কৰা আছে এখন হৈছে নতুন নটিচ যেহেতু জিডিএছ পদ বহুত বেছি খালি থাকিব আমাৰ অসমৰ কাৰণে 3000 4000 মান থাকিব 62000 ৰ ভিতৰত গতিকে 3000 বহুত পদ বুলি ক'ব পাৰি এই আপডেট নটিচখন যেটো মই দেখিছো যদি মোৰ হাতত ভাল ধৰণে নাই গতিকে সেই কাৰণে মই ভিডিওটো দেখুৱা নাই নটিচখন নেক্সট যেটো ভিডিও আহিব সেই ভিডিওটো পাবৰ কাৰণে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকক আৰু আপোনালোকৰ মেট্ৰিকৰ পাৰ্সেন্টেজ কিমান হয় আৰু এইবাৰ যিসকলে মেট্ৰিক দিছে তেওঁলোকৰ পাৰ্সেন্টেজ কিমান যদি আপোনালোকে ভিডিওটো চাই আছে নিশ্চয়ৰূপে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আৰু বন্ধুসকলে শ্বেয়াৰ কৰি দিয়ক আৰু নিজৰ পাৰ্সেন্টেজ বিলাক আপোনালোকে কমেন্ট সেকশনত জনাই দিয়ক যাতে সকলোৱে আমি ডিসকাস কৰিব পাৰো সকলোখিনি কথা তো ভিডিওটো ইমানে আছিল চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু এনে ধৰণে আপডেট আপোনালোকে লাভ কৰি থাকিব পাৰিব